বাই বাই নিউ বঙাইগাঁও জংচন আৰু বাই বাই বন্দে ভাৰত বহুত লাইট আৰে আজি ট্ৰেইনখন ফুল হৈ যাব সো হে গাইস আছো নিউ বঙাইগাঁও জংচনত আৰু আজি গৈ আছো নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ আছো পেছেঞ্জাৰ স্পেচিয়েল ট্ৰেইনত লোকেল ট্ৰেইনত গৈ আছো তো নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যাব লগা ট্ৰেইন বহুত আছে আপোনালোকে ডেইলি যোৱা প্ৰায় 10খনমান ট্ৰেইন আছে আৰু সপ্তাহত যোৱা প্ৰায় এফালে ধৰি লওক মেক্সিমাম 15-20খনমান হ'ব নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা বহুত ট্ৰেইন পাব দিয়ক আপোনালোকে ইমান চিন্তা কৰিব নালাগে ট্ৰেইনৰ কাৰণে ট্ৰেইন বহুত আছে এইটো দেখিছে নিউ বঙাইগাঁও জংচন আৰু আমি যোনখনত যাম সেইখন হ'ল নিউ বঙাইগাঁও টু গুৱাহাটী পেছেঞ্জাৰ স্পেচিয়েল দুখন ট্ৰেইন আছে এখন এফালে গোৱালপাৰা টাউন হৈ দুধনৈ ফালেদি যায় আৰু এখন এফালে নলবাৰী টিহু ৰঙিয়া সেইফালেদি যায় তো আমি এইফালে ৰঙিয়া ফালেদিয়ে যাম কাৰণ 4:40 আছে এখন আগত যাব গতিকে আমি যিমান সোনকালে গুৱাহাটী গৈ পেলাই পাওঁ আমাৰ কাৰণে ভাল এইটো হ'ল নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন টিকেট কাউণ্টাৰ ইয়াতে আপোনালোকে টিকেট কাটিব পাৰে ইয়াত দেখিছে ইয়াতে মানুহবিলাকে লাইন পাতি আছে বঢ়িয়াকৈ টিকেট কাটিব পাৰে টিকেট কাটি এইফালে যাব পাৰে আপোনালোকে প্লেটফৰ্মলৈ চাওক লিখা আছে ৱে টু প্লেটফৰ্ম এইফালে যাব পাৰে এইফালে প্লেটফৰ্মলৈ আৰু আমাৰ ট্ৰেইনখন ৰখি আছে 4 নম্বৰ প্লেটফৰ্মত এইফালে দেখিছে এইটো হ'ল 5 নম্বৰ আৰু এইটো হ'ল 4 নম্বৰ তো এইটোত ৰখি আছে এইখনেই যাব গুৱাহাটীলৈ গতিকে আমি গৈ আছোঁ একদম বলক তো এয়া চাওক লিখা আছে নিউ বঙাইগাঁও টু গুৱাহাটী আৰু এয়া মোৰ লগত আছে বসন্ত তো ই এইফালে শিৱসাগৰো গৈছিলে এইফালে বঙাইগাঁও আহিছে আৰু আমি বহুত নতুন নতুন জাৰ্ণি কৰি থাকিম ন একদম বলক তো ট্ৰেইন আছিলে 4:40 কিন্তু 10 মিনিট লেট কৰি দিলে 4:50 যাবলগীয়া হ'ল মানে কি ক'ম আৰু হ'লেও ওলাই দিলোঁ আৰু নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ পৰা গুৱাহাটীলৈ যাত্ৰা আৰু বাই বাই নিউ বঙাইগাঁও জংচন আৰু বাই বাই আৰু আহি পালোহি বঙাইগাঁও ৰেলৱে ষ্টেচন তো নিউ বঙাইগাঁৱৰ পৰা বঙাইগাঁও বেছি দূৰ নহয় মাত্ৰ 2-3 কিলোমিটাৰমান হ'ব ইয়াতে ফাৰ্ষ্ট ৰখালে তাৰপিছত এফালৰ পৰা গৈ এনেকৈ নলবাৰী টিহু সৰভোগ সেইফালেদি যাম একদম বলক আহি পালোহি বিজনী চাওক বিজনীত মানুহ চাওকে ইমান মানুহ উঠিছে ট্ৰেইনখন ফুলেই হৈ যাব যেন পাওঁ মই বিজনী ৱেলকাম টু বিজনী অ' ভাই হৈ লাষ্টলৈকে আছে আৰে আজি ট্ৰেইনখন ফুল হৈ যাব আমি জেগা নাপাওঁ হে আৰু আহি পালোহি বৰপেটা ৰোড আৰু বৰপেটা ৰোডত ইয়াত দেখিছে বন্দে ভাৰত বহুত লাহে লাহে আহিছে ইয়াত ৰখাব নি বন্দে ভাৰত ইমান লম্বা নহয়তো কিন্তু এৰোপ্লেনৰ দৰে পুৰা নিউ জলপাইগুৰি যাব লাগিব আৰু ফাইনেলি 6:30 বজাত আহি পালোহি পাঠশালা তো এইটোৱে হ'ল পাঠশালা ৰেলৱে ষ্টেচন চাওক পাঠশালা প্লেটফৰ্ম নম্বৰ 1 আহি পালোহি নলবাৰীতে 5 মিনিটমান হৈ গ'ল এতিয়ালৈকে ট্ৰেইনখন যোৱা নাই মোৰ ইটো ফোনত চাৰ্জ দি আছোঁ মানে এইটো ফোনৰ কোৱালিটিটো অলপমান ল' পাব পাৰে মই বেলেগ ফোনটো দি ভিডিঅ'টো কৰি আছোঁ এতিয়া বৰ্তমান আছোঁ নলবাৰীত আৰু 5 মিনিটমান ৰখাব চাগে নলবাৰীৰ পাছত পাম ঘগ্ৰাপাৰাৰ পাছত পাম ৰঙিয়া আৰু ৰঙিয়াৰ পাছতে এইফালে চাংচাৰী কেন্দুকণা বাইহাটা পাৰ হৈ পেলাই পাম কামাখ্যা পাৰ হৈ পেলাই পাম গুৱাহাটী গতিকে আৰু বেছি দূৰ নাই আৰু আহি পালেহি 9:20 পালোহি কামাখ্যা জংচন আহোঁতেও এইফালে গৈছিলোঁ আৰু যাওঁতেও এইফালে গ'লোঁ আৰু লাষ্ট এটা ষ্টেচনেই আছে গুৱাহাটী নলবাৰীত বহুত টাইম ৰখালে ৰঙিয়াত ইমান টাইম নৰখালে
আৰু ইয়াতে ইমান টাইম নৰখায় নলবাৰীত ক্ৰছিং আছিলে কাৰণে বেছি টাইম ৰখালে নহ'লে নৰখালে এটা ফাইনেলি দবা একদম পুৰা অলমষ্ট 40% খালী হৈ গ'ল বাকী 60% আছেই 60% গুৱাহাটীত খালী হ'ব একদম বলক আৰু ফাইনেলি 5টা বজাৰ পৰা 10টা বজাত আহি পালোহি গুৱাহাটী ৰেলৱে ষ্টেচন প্ৰায় 4-5 ঘণ্টা লাগি গ'ল একদম পুৰা মানে কি ক'ম আৰু লোকেল ট্ৰেইনবিলাক এনেকুৱাই হয় যিবিলাক নেকি লোকেল পেচেঞ্জাৰ্ছ ট্ৰেইন হয় এইফালে দেখিছে গুৱাহাটী তো আহি পাই গ'লো গুৱাহাটী ৰেলৱে ষ্টেচন প্ৰায় 4-5 ঘণ্টা জাৰ্ণি কৰি পেলাই তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজি আপোনালোকক নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটী যোনটো ট্ৰেইন জাৰ্ণি হয় সেইটো দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকেও কেনেকৈ আহিব তাৰ বিষয়ে ক'লোঁ ট্ৰেইন আহিব লগা ট্ৰেইন বহুত আছে তো আমি লোকেল ট্ৰেইনবিলাকত আহিছোঁ কাৰণ ট্ৰেইনবিলাকত তেনেকৈ আহিবলৈ অলপ নিদিয়ে যেনেকৈ ধৰি লওক ৰাজধানী এক্সপ্ৰেছখনত আহিব নোৱাৰি ৰাজধানী এক্সপ্ৰেছখনত তেনেকৈ কোনো জেনেৰেল কোচ নাই তো আজিলৈ ইমানেই লগ পাম এটা নতুন জাৰ্ণিত নতুন ভিডিঅ'ত সদায় চাই থাকিব ভিডিঅ'বিলাক এনেকৈ নতুন জাৰ্ণিবিলাক কৰিবলৈ চেষ্টা কৰিম আৰু তেনেকৈ দূৰ দূৰণিত যাম তাৰে ফালে বসন্ত কেনেকুৱা লাগিলে আজি বঢ়িয়া ভাল লাগিলে তো বঙাইগাঁও চালোঁ লগতে আপোনালোককো দেখুৱালোঁ তো চেনেলটো যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে এটা শ্বেয়াৰ কৰি দিব যদি ভাল লাগিছে এটা কমেণ্ট কৰিব তো আজিলৈ মানে বাই বাই